চৰকাৰী ধনৰ কেনেধৰণে অপব্যৱহাৰ হয়, চৰকাৰী ধনৰ কেনেধৰণে খৰাদ হয়, সেই ছবি এই মুহূৰ্তত যদি আমি দেখাওঁ আপোনালোকৰ সকলোৰে চকু কপালত উঠিব। এইটো 2001 চনৰ কাহিনী। 2001 চনৰ যি সময়ত কংগ্ৰেছৰ নেতৃত্বাধীন তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰ আছিল, সেই সময়তে বৃহত্তৰ টিয়ক যিটো অঞ্চল 102 নং টিয়ক বিধানসভা সমষ্টিৰ যিটো অঞ্চল, আৰু যিটো অঞ্চল আজি তাৰিখত নৱগঠিত মৰিয়নি সমষ্টি হ'ল, আৰু সেই অঞ্চল হৈছে কাৱৈমাৰী অঞ্চল। আৰু এই সময়ত এই যিটো অঞ্চল বানে গৰকা এটা অঞ্চল, এইটো এটা ভিতৰুৱা এটা অঞ্চল, আৰু এইসকল ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল যে এখন চিকিৎসালয়ৰ অভাৱ, কিয়নো এই অঞ্চলটোৰ পৰা এজন ৰোগী চিকিৎসাৰ বাবে বহুত দূৰ আচলতে যাব লগা হৈছিল। কিন্তু এই বান বিধ্বস্ত অঞ্চলটো যিসকল ৰাইজৰ দাবী আছিল যে এখন চিকিৎসালয় হ'ব লাগে, আৰু তাৰ পাছতে আচলতে সেই সময়ত কংগ্ৰেছ নেতৃত্বাধীন যিখন চৰকাৰ, তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে এখন প্ৰাথমিক চিকিৎসালয় স্থাপন কৰিছিল, আৰু সেইখন হৈছিল কাৱৈমাৰী প্ৰাথমিক চিকিৎসালয়। আৰু ভিতৰৰ আমি এই ছবি দেখুৱাইছো, এয়া কাৱৈমাৰী প্ৰাথমিক চিকিৎসালয়ৰ ছবি। আৰু এতিয়া চিকিৎসালয় এই মুহূৰ্তত কেনেকুৱা ধৰণৰ এটা পৰিৱেশলৈ ৰূপান্তৰিত হৈছে, এটা ভূত বাংলাত পৰ্যবেক্ষিত হৈছে এই যিখন চিকিৎসালয়। এই চিকিৎসালয়খনলৈ আজি তাৰিখত ৰোগী চিকিৎসাৰ বাবে নাহে। ইয়াত আহে মাত্ৰ পথাৰৰ দাৱনী আহে, ৰোৱনী আহে, আৰু ইয়াৰ যিসকল স্থানীয় ৰাইজ আহে। এই কাৰণে আহে যে এই চিকিৎসালয় আজি তাৰিখত এটা ভঁৰাল ঘৰলৈ ৰূপান্তৰিত হ'ল। যদি আমি কেমেৰাত যদি দেখুৱাব পাৰোঁ, আজি তাৰিখত এই ব্যয় বিলাসী যি বহু লক্ষাধিক টকা আচলতে ব্যয় কৰি স্থাপন কৰা এই চিকিৎসালয়খন ৰোগী চোৱাৰ পৰিৱৰ্তে আজি তাৰিখত কিন্তু এইসকল লোকে ইয়াত ধান ৰাখিব লগা হৈছে বা এটা ভঁৰাললৈ পৰ্যবেক্ষিত কৰিব লগা হৈছে। ইয়াৰ মূল কাৰণ কি? আচলতে বছৰ বছৰ ধৰি এই যিখন চিকিৎসালয়, এই চিকিৎসালয়খন কোনো ধৰণে আচলতে মুকলি নকৰিলে, ৰোগীৰ বাবে মুকলি নকৰিলে। ইয়াৰ স্থানীয় ৰাইজে ইয়াৰ পৰা কোনো ধৰণৰ উপকৃত হোৱা নাই। এই যিটো গৃহ, এই গৃহ আচলতে এনেধৰণে বনালে, ইয়াৰ কাম সম্পূৰ্ণ হৈছিল, ইয়াত ফেন লগোৱালৈকে সম্পূৰ্ণ কাম হ'ল, কিন্তু আজি তাৰিখত ইয়াত কোনো ধৰণৰ ডক্তৰ নাহিল, ডক্তৰৰ বাবে প্ৰয়োজনীয় যিসমূহ আচবাব ইয়ালৈ নাহিল। আজি তাৰিখত এনেধৰণে পৰি ৰ'ব লগা হ'ল, আৰু আজি স্থানীয় ৰাইজে ইয়াত এটা ভঁৰাল ঘৰলৈ ৰূপান্তৰিত কৰিব লগা হ'ল। যি চিকিৎসালয়খনৰ যিগৰাকী ভূমিদাতা, এই যাৰ ভূমিত আচলতে চিকিৎসালয়খন স্থাপন কৰিছিল, মই তেখেতৰ পৰাই জানিম। কি ক'ব, কেতিয়া এই ভাগ স্থাপন কৰিছিল? এই ভাগ 2001 চনতে কংগ্ৰেছ চৰকাৰৰ দিনৰ মেম্বু গগৈ ডাঙৰীয়া বিধায়ক আছিলে, তেখেতৰ অধীনতে এই চিকিৎসালয়খন স্থাপিত হৈছিলে আধাশিলা। কিন্তু আজি পৰ্যন্ত তেৰাসভাৱে আমাক তেওঁৰ চৰকাৰে শেষ হৈ গ'ল, কিন্তু আজি পৰ্যন্ত কোনো মন কাণ নকৰিলে। এজন ডক্তৰ, এজন নাৰ্ছ নিদিলে, আৰু অকল মেৰামতি হয়, কিন্তু কোনো তাত ডক্তৰ নাৰ্ছ নাহে। তেনেহ'লে যদি তেনেকুৱা পৰ্যায়ে কৰিবলৈ মন আছিলে, তেতিয়াহ'লে এই চৰকাৰে ইমানখিনি টকা ইয়াত কিয় ব্যৱহাৰ কৰিছিলে? এই যদি পাৰে, এতিয়াও আমি কৈছোঁ, এতিয়াও পাৰে যদি উঠাই লৈ যাওক, নহ'লে আমাক ৰাইজক নতুন কিবা এটা সংস্থাপন দিয়ক। যদি নিদিয়ে, তেতিয়াহ'লে ভৱিষ্যতে আমি অনাগত বছৰত আমি হয়তো ভোটৰ পৰা বঞ্চিত হ'বলৈ বাধ্য হ'ম। এই যে আপোনাৰ ঘৰুৱা মাটি, যিখন আপোনাৰ ম্যাদী পতা মাটি এখন, হয়, ইয়াতে যেতিয়া আপুনি চিকিৎসালয়খন বনালে, তাৰ যিসমূহ চিকিৎসালয়খন বনোৱাৰ কাৰণে চৰকাৰৰ পৰা যিখিনি সা সুবিধা আপোনালোকে, সেইখিনি আপোনালোকে পালে নাই? আমি আজি পৰ্যন্ত, আজি 2001 চনতে আমাৰ এই চিকিৎসালয়ৰ কাৰণে দিয়া এই 5 বিঘা 2 কঠা নলচা মাটি আমি দিয়া আছিলে, কাটি দিয়া আছিলে। তেতিয়াৰ পৰা আজি পৰ্যন্ত আমাক এটকা পইচাৰ কোনো মূল্য নিদিলে, আৰু কোনো চৰকাৰৰ ফালৰ পৰা আন সুবিধাটো নায়েই, কিন্তু তাৰ মাটিটোৰ বিনিময়তো আমাক কিবা এটা অনুদান দিব লাগিছে, তাকো নিদিলে আমাক। আজি এখন চিকিৎসালয় গৈ ভঁৰাল ঘৰ হ'ল। এতিয়া গৈ লাষ্ট টাইমত এতিয়া ভূত বাংলাৰ পৰা পাছত গৈ এতিয়া এটা ভঁৰাল ঘৰলৈ ৰূপান্তৰিত হৈছে। নিশ্চয়ভাৱে আছোঁ, ধন্যবাদ জনাইছোঁ। মই আৰু এগৰাকী জ্যেষ্ঠ আছে, বৰদেউতা আছে, দেউতাৰ পৰা কিছু কথা জানিম। এইটো 2001 চনতে বনাইছিল, আজি তাৰিখত এনেধৰণে পৰি ৰ'ল, মুকলি নহ'ল। এতিয়া ঘটনাটো হ'ল কি, এই যিটো যথেষ্ট আচলতে এটা ভিতৰুৱা অঞ্চল, ইয়াৰ পৰা টিয়কলৈ আপোনাৰ 5-6 কিলোমিটাৰ দূৰ হয় চিকিৎসাৰ বাবে, কেনেধৰণে চলে? এইটো আপোনাৰ গাৰ যদি অসুখ হয়, কাৰোবাৰ যদি অসুখ হয়, কেনেধৰণে চলে? হয়, ই এটা অতি জটিল সমস্যা হৈ পৰিছে। যেতিয়া বানৰ প্ৰকোপত প্ৰয়াত মেম্বাৰ গগৈ আহিছিলে, তেওঁৰ কোনো দায়িত্ব নাছিল তেতিয়া। আমাৰ পৰিৱেশবোৰ শুনি তেওঁ নিজেই আহি এখন দৰ্শন কৰি গ'ল, গৈ অৱশ্যে তেওঁ নিজেই যোগাযোগ কৰি এই অনুষ্ঠানটো ইয়াতে ঠিক কৰিলে। আমাৰ ভূমিদাতাৰো কোনো এটা সাহাৰ্য একোৱেই নাই। ৰাইজে ইমান কষ্টত ইয়াৰ পৰা টিয়কলৈকে ৰাতি হ'লেও ডেলিভাৰী মাইকী মানুহ লৈ যাবলগীয়া হয়,
শিবিৰলৈ অৰ্ধপৰিমিতকৈ আমি সুবিধা নাপালোঁ যেতিয়া এই বস্তুভাগ চৰকাৰে কি কৰে কৰি লৈ যাওক, নহ'লে আমাৰ উপায় নাই, অন্য আমি ব্যৱস্থা কৰিম, নতুবা তেওঁবিলাকৰ আমি ভোট গ্ৰহণৰ কোনো সুবিধা কৰাত নাই। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এয়া ছবি আমি এই স্থানৰ পৰা দেখালোঁ। আৰু মই এটা কথাই ক'ম যে যি সময়ত চৰকাৰখনে উন্নয়নৰ কথা কৈছে, যি সময়ত সৰ্বস্তৰ উন্নয়নৰ কথা কৈছে, ৰাজ্য চৰকাৰখনৰ মূলতঃ যিটো স্বাস্থ্য বিভাগটো অন্যতম সফল বিভাগ বুলি কৈছে, সেই সময়ত আচলতে স্বাস্থ্য বিভাগটোৱে হওক বা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছোঁ এইখন ছবি, যে এয়া হৈছে যোৰহাট জিলাৰ নৱগঠিত মৰিয়নি বিধানসভা অঞ্চলৰ মৰিয়নি বিধানসভা কাৱৈমাৰী অঞ্চলৰ ছবি। আৰু এই যিটো অঞ্চল, এই অঞ্চলটো এটা বানে ধুই যোৱা অঞ্চল। এই স্থানৰ এই সকল লোকে বাৰম্বাৰ দাবী কৰি আছিল ইয়াত এখন উন্নত চিকিৎসালয় লাগে, আৰু সেইমতে সেই সময়ত চৰকাৰখনে স্থাপন কৰিছিল এইখন প্ৰাথমিক চিকিৎসালয়। কিন্তু আজিৰ তাৰিখত 2001 চনৰ পৰা 2025 চনলৈকে 24টা বছৰে এইখন কিন্তু চিকিৎসালয় মুকলি কৰি নিদিলে চৰকাৰে ৰাইজৰ সুবিধাৰ বাবে। আজি ভূত বংলালৈ আচলতে পৰ্যবেক্ষিত হৈছে। এই ছবি এই স্থানৰ পৰা দেখাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।